কথাখিনি অলপ বেলেগ ধৰণৰ ইমোশ্যন আছেই। গতিকে মই আজি দৰ্শকক এনেতে বহি গোটেই পৰিয়াল লৈ আহি আৰু মই আজি 5খন লৈছোঁ বিধায়ক হিচাপে সকলোকে 5খন পাছ দিছে আৰু বিধায়ক হিচাপে যি 5খন পাছ দিছে সেই পৰিয়ালক সেই 5খনৰ পাছতে অন্তৰ্ভুক্ত কৰি মই গেলেৰীত আহি চাইছোঁহি। সেইটো এটা বেলেগ আমেজ, মই সেইটো আজি অনুভৱ কৰিছোঁ। মোৰ ল'ৰা বিধায়ক হৈছে, তেওঁ নিজে ট্ৰেইনিং কৰিছে, সেইটো মই নিশ্চয় কৰি দেখিছোঁ। এই কথাখিনি মই সঁচাকৈ ভাল লাগিছে। সেইটো এটা বেলেগ এটা মুহূৰ্ত। মই সেই আপোনালোকক কথাৰে মই ভাষাৰে ব্যক্ত কৰোঁ। মানে ব্যক্তিগতভাৱে তেখেতক মানে কেতিয়া আপোনালোকৰ নিৰ্বাচিত হ'ব সেইটোক লৈ অকণমান মানে বিৰোধী দলৰ প্ৰতি আমাৰ এটা নিয়ম আছে যে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সেই লোকসকলে ইয়াৰ প্ৰতিজন বিধায়কৰ পৰা তেওঁলোকে মতামত লয়। সেই মতামত লৈ পেলাই 2 দিনতে আহি সেইটো মানে যিহেতু মানে অধিৱেশন চলি আছে তাত ইয়াত আমাৰ সমূহীয়া নেতৃত্বকে আমি বেছি ভালকৈ বিচাৰোঁ। কিন্তু আমাৰ এইটো যিহেতু নিয়ম, আমাৰ গোটেই কথাখিনি দলপতি, উপদলপতি, ছেক্ৰেটাৰী, চিফ হুইপ, ডেপুটি চিফ হুইপ, এই গোটেই কথাখিনি AICC নেতাৰ উপস্থিতিত, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত আমাৰ MLA সকলৰ লগত আছুতীয়াকৈ লগ কৰি এইকেইটা দিনৰ ভিতৰতে এই সিদ্ধান্ত মানে পলম কিয় হৈছে বুলি যদি মানে কোৱা হয় তেতিয়াহ'লে মানে কাৰণ 16 দিনেই হৈ গ'ল প্ৰায়। কোনো কথা নাই। আমি যেতিয়া নিয়ম আমাৰ নিয়মমতে আমি সময়মতে আমাৰ সময়মতেহে সময় হ'ব। আমাৰ সময়মতে আমি সেইখিনি কৰিম। AICC ভাবিছে যে তেওঁলোকৰ নেতাৰ উপস্থিতিত এইখিনি হ'ব। গতিকে তেওঁলোকৰ লোক আহিব, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আহিব, তাৰপিছত আপুনি আহিছে, গতিকে এই সময়টো আৰু কিমান দিন এনেকৈ থাকিব লাগিব বুলি ভাবে আপোনাৰ ব্যক্তিগতভাৱে? কোনটো মানে বিৰোধী আসনত যে আপুনি আছে, আপুনি কথাটো ব্যাখ্যাটো কৰোঁতে আধা কৰিলে গোটেই বাক্যটো বেলেগ হৈ যায়। তেওঁলোকে যেতিয়া উৎপাত কৰিছিল তেতিয়া সেই সন্দৰ্ভত কৈছিলোঁ, ছিকুৱেঞ্চটোৰ ওপৰতহে কৈছিলোঁ। সেই ছিকুৱেঞ্চটো যেতিয়া আহিব সেই সময়ত এটা ব্যাখ্যা কৰি আপুনি এতিয়া আধা কাটি আধা কৈছে, একো বুজিয়ে নাপাব কথাটো, প্ৰশ্নটো ক'তনো উত্তৰটো কি থাকিব। এতিয়া সেই পৰিৱেশ এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়া। ইলেকশ্যনৰ আগত আমি যিখিনি কথা কৈছিলোঁ আজি সেইখিনি নহয়। যদি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক বিশ্বাস নকৰোঁ, ৰাইজক যদি বিশ্বাস নকৰোঁ, তেতিয়াহ'লে গোটেই সংঘতীয় ব্যৱস্থাটোক আমি উপলংঘা কৰা হ'ব। আমি কংগ্ৰেছ পাৰ্টি, এটা আমাৰ দীঘলীয়া ইতিহাস আছে। গতিকে গণতন্ত্ৰই এটা ছিষ্টেমত এইবাৰ নতুন চৰকাৰ কৰিবলৈ NDA সুবিধা দিছে। আমি সেইটো গণতান্ত্ৰিকভাৱে মানি লৈছোঁ আৰু আমাৰ অপজিশ্যন আমাক দায়িত্ব দিছে। অপজিশ্যন হিচাপে আমি এতিয়া আমি দৃষ্টি ৰাখিব লাগিব যে জ্বলন্ত সমস্যাবিলাক আমি ৰাজ্য চৰকাৰখনক আঙুলিয়াই দিয়াটো আমাৰ প্ৰধান কৰ্তব্য। আজিৰ তাৰিখত আপুনি যিবিলাক কথা সুধিছে সেই কথাবিলাকতকৈ সকলোতকৈ ডাঙৰ কথাটো হৈছে যে নিৰ্বাচনৰ পিছতেই আপোনাৰ বস্তুবাদীৰ দাম বাঢ়ি গ'ল। পেট্ৰলৰ দাম, ডিজেলৰ দাম নিৰ্বাচন হৈ যোৱাৰ লগে লগে এনেকুৱা আকালংগী হৈছে যে সাধাৰণ মানুহৰ ভোকত কলমলাই আছে, বজাৰত জুই জ্বলিছে। এই কথাটো অন্য সকলো কথা বাদ দি আজি মূল্যবৃদ্ধিৰ কথাটো গুৰুত্ব দিব চৰকাৰে। কি প্ৰয়োজনীয় ব্যৱস্থা ল'লে, ৰাজ্যসমূহেও ব্যৱস্থা ল'লে পেট্ৰলৰ দাম, ডিজেলৰ দাম আজি কমি যায়। পেট্ৰল ডিজেলৰ দাম বাঢ়া মানে আজি আপোনাৰ দালিৰ দাম বাঢ়া, চাউলৰ দাম বাঢ়া, খোৱা তেলৰ দাম বাঢ়া, এই বৰ্ধিত যিটো আপোনাৰ মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে। আজি আপোনালোকে গেছৰ যিটো নাটনি হৈছে, সেই গেছৰ নাটনিটো কিয় হৈছে সেই কথাখিনি চাব লাগে। আজি আপোনাৰ বিভিন্ন ক্ষেত্ৰত চৰকাৰে কৈ আছিলে যে গেছৰ নাটনি নাই, পেট্ৰলৰ নাটনি নাই, ডিজেলৰ নাটনি নাই। সেইটো আমাক কোৱা কথা নহয়, লোকসভাত কৈছিলে। কিন্তু আজি আমাক চৰকাৰখনে কৈছে যে অমুকটো ব্যৱহাৰ নকৰিব, অমুকটো আপোনালোকে কমকৈ ব্যৱহাৰ কৰিব, আপোনালোকে গাড়ী ভালকৈ নচলাব। গতিকে এই কথাবিলাক যে আমাৰ যে নিজৰ মুভমেণ্টটোকে